গুড ইভিনিং ফ্ৰেণ্ডছ, মোৰ পেজৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। আজি আমৰ মিঠা আচাৰ বনাম বুলি ভাবিলোঁ। এয়া আম, আমাৰ ঘৰৰে আম, আৰু ইমান ডাঙৰ ডাঙৰ আম চাওকচোন। মই 4টা আমেই লৈছোঁ। এইখিনি আমতে যথেষ্টখিনি আচাৰেই হ'ব। বান্দৰৰ উৎপাতত মানে আম পাৰিবলগীয়া হৈছে, নহ'লে নাথাকেই, মানে আধা খাই খাই চব পেলাই দিয়ে, নষ্ট কৰে, খুব বেয়া লাগে। এই আমখিনি ধুনীয়াকৈ ধুই লৈ মই এখন কাপোৰেৰে মচি ল'লোঁ, পানীটো যোৱাই ল'লোঁ। তাৰপাছতে এখন পিহনাত পিহি ল'লোঁ। আৰু আমটো যিহেতু বহুত টেঙা, সেইবাবে মই অকণমান ৰস উলিয়াই ল'লোঁ। গোটেইখিনি ৰস উলিয়াই লোৱা নাই, অলপমান ৰস চেপি ল'লোঁ। তাৰপাছতে ইয়াতে মই 1 চামুচ গোটা ধনিয়া আৰু 1 চামুচ গোটা জিৰা আৰু কেইটামান আজৱাইন ব্যৱহাৰ কৰিছোঁ, আৰু তেজপাত কেইটামান লৈছোঁ, আৰু এফালে শুকান জলকীয়া লৈছোঁ। আৰু এইখিনি ধুনীয়াকৈ অলপ দেৰি মই ভাজি ল'ম। যিহেতু বহুত বেছিকৈ ভাজিব নালাগে, জ্বলি যাবলৈ দিব নালাগে মছলাখিনি। অলপ গৰম কৰি ল'লেই হৈ যাব। আৰু ইয়াতে এইফালে চফ গুটি ব্যৱহাৰ কৰিছোঁ মই, যিহেতু মই চফখিনি ভাজি থোৱা আছিলে আগতে, সেইবাবে মই পিছত এইখিনি ভাজি হোৱাৰ পাছত তাতে মিলাই দিছোঁ। আৰু এইফালে মই জলকীয়াকেইটা ভাজোঁতে যিহেতু সময় লাগিব, সেইবাবে জলকীয়াকেইটা মই এক্সট্ৰাকৈ ভাজি লৈছোঁ। আৰু এইখিনি মই ভাজি ৰখা মছলাখিনি ধুনীয়াকৈ মিক্সিতে পিচি ল'লোঁ। ইমান মানে বেছিকৈও গুড়ি কৰিব নালাগে, এনেকুৱা হৈ থাকিলে ভাল হয়। আৰু আমখিনি মই যেতিয়া মানে পিহি লৈছিলোঁ, তাতে অকণমান গোটা গোটাকৈও অলপ আম দিছিলোঁ, যিহেতু খালে মানে দাঁতত লাগি গ'লে আচাৰটো বেছি ভাল লাগে, আৰু সেইবাবে মই অকণমান গোটাকৈও দি দিছিলোঁ। আৰু এইফালে এখন কেৰাহীত মই মিঠাতেল দিলোঁ, 5 ফোৰণ দিলোঁ আৰু তেজপাত দিলোঁ। দি লৈ পেলাই ইয়াতে আমখিনি দি দিছোঁ। আৰু এইবাৰ বতৰ যে ইমান বেয়া কৰিছে, অলপ টেঙা আচাৰ বনাবলৈ নিমখত দি থলোঁ, পিছে মানে আজি উলিয়াই দিলোঁ, কিন্তু বতৰটো মানে ইমানেই বেয়া কৰি আহিলে, আকৌ বৰষুণ আহিলে, সেইবাবে আকৌ মানে নিমখতেই দি থলোঁ। যিহেতু নিমখত দি থ'লে মানে ভাল হৈ থাকিব, আৰু ৰ'দটো ভালকৈ নাপালে বেয়া হৈ যাব আচাৰ। সেইবাবে মানে এইখিনি কেতিয়া বনাব পাৰিম, আৰু বতৰ ভাল হ'লেহে মানে বনাব পাৰিম। সেইবাবে আজি ভাবিলোঁ মিঠা আচাৰকে অলপমান বনাই থওঁ, নহ'লে বতৰটোৱে মানে বৰ দিগদাৰ কৰিছে, আচাৰ বনাবলৈ মানে বহুতেই অসুবিধা হৈছে এইবাৰ। তাৰপিছতে আমখিনি মই অলপ দেৰি ভাজি ল'লোঁ, তাতে মই নিমখ দি দিলোঁ, যিহেতু মিঠা আচাৰ বনালেও অকণমান নিমখ দিলে ভাল লাগে, আৰু অকণমান হালধি দি ল'লোঁ। তাৰপাছতে এইখিনি অলপ দেৰি ভাজি লোৱাৰ পাছতে ইয়াতে মই প্ৰয়োজন অনুসৰি গুড় দিলোঁ। আপোনালোকে কিমান লয় আম, সেই অনুপাতে কিমান মিঠা কৰে আচাৰটো, সেই অনুপাতে আপোনালোকে বস্তুখিনি দিব। আৰু মোৰ যিহেতু হাতত গুড় কম আছিলে, সেইবাবে মই ইয়াতে এতিয়া অলপমান চেনিও ব্যৱহাৰ কৰিছোঁ। যিহেতু আমখিনি বহুত টেঙা, সেইবাবে অলপ গুড় আৰু চেনি বেছিকৈয়ে দিব লগা হৈছে। এইখিনি ধুনীয়াকৈ মিলি যোৱাৰ পাছত ইয়াতে মই এতিয়া যিখিনি মছলা পিচি ৰাখিছিলোঁ, সেইখিনিও ইয়াতে ব্যৱহাৰ কৰিলোঁ। কৰি পেলাই ভালদৰে এইখিনি লৰাই ল'লোঁ। আৰু ইয়াতে মিঠৈ দিয়াৰ বাবে ইয়াতে কালাৰটো ধুনীয়াই আহিছে, তথাপিও মই ইয়াতে অলপমান কাশ্মীৰী লাল মিৰ্চ পাউডাৰ ব্যৱহাৰ কৰিছোঁ, তেতিয়া আৰু অলপ ভাল হ'ব কালাৰটো। এইখিনিও ধুনীয়াকৈ কৰিলোঁ। 20 মিনিটমানত আচাৰ ৰেডি হৈয়ে গ'ল। বনাবলৈ মানে পিহি লোৱা সেইখিনিহে অকণমান কষ্ট হয়, আৰু এনেই বাকী বনাবলৈ সহজেই হয়। খুবেই ভাল লাগে খাই, জ্বলা, মিঠা, টেঙা এই তিনিওটা যেতিয়া মুখত লাগে খুব ভাল লাগে খাবলৈ। ভাতৰ লগতো ভাল লাগে, আৰু ৰুটিৰ লগতো ভাল লাগে। আপোনালোকে যদি এনেদৰে বনোৱা নাই, এবাৰ বনাব, আৰু বনাই পেলাই প্লিজ মোক কমেণ্ট এটা কৰি জনাব, আৰু কেনেকুৱা পালে খাই। আৰু যিসকলে বাৰু বনাইছে তেওঁলোকে বাৰু বনাই খাইছেই, আৰু যিসকলে নাই বনাই এবাৰ বনাই চাব। আৰু ইয়াতে একেবাৰে শেষত মই অকণমান ভিনেগাৰ ব্যৱহাৰ কৰিলোঁ, তেতিয়া বহুদিনলৈ ভাল হৈ থাকিব আচাৰখিনি। আৰু ভিনেগাৰৰ সলনি আপোনালোকে নেমু ৰস ব্যৱহাৰ কৰিলেও হ'ব। তাৰপাছতে এইখিনি ভালদৰে লৰাই লৈ এটা চিচাৰ পাত্ৰত মই এইখিনি ধুনীয়াকৈ চাফা কৰি ল'লোঁ, বটলটো লৈ ইয়াতে ভৰাই ৰাখিলোঁ। আৰু এইখিনি মই এতিয়া ফ্ৰিজত ৰাখি থ'ম, আৰু প্ৰয়োজন অনুসৰি অলপ অলপকৈ বটলত উলিয়াই সেইখিনি খাম, আৰু বাকীখিনি ফ্ৰিজতে ৰাখিম। ৰেচিপিটো চাই কেনে পালে